17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক টকা দিয়াৰ কথা আছিল, কিন্তু 40 লাখ মহিলাই আশাৰে বাট চাই আছিল তেওঁলোকৰ একাউণ্টত টকাখিনি জমা নহ'ল। 40 লাখ মহিলাৰে নাম কৰ্তন গ'ল নেকি, বা তেওঁলোকে টকা কেতিয়াকৈ লাভ কৰিব, এই সম্পৰ্কে বহুতো ধৰণৰ কমেণ্ট বা বহুতো বন্ধু বান্ধৱীয়ে হিতাধিকাৰীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল তেওঁলোকক আকৌ পুনৰ কেতিয়াকৈ টকা প্ৰদান কৰিব এই সম্পৰ্কে জনাবলৈ কৈছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি ৰাখিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে 17 ছেপ্টেম্বৰ তাৰিখে টকা প্ৰদান কৰাৰ কথা আছিল অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক। সেই তাৰিখটো নিৰ্বাচন কৰিছিল কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ জন্মদিন আছিল বা তেওঁ উপজা দিন আছিল। উপজা দিন তাৰিখটো তেওঁলোকে নিৰ্ধাৰণ কৰিছিল। তেওঁলোকে এটা ৱেবছাইটত বা অসম গভৰ্ণমেণ্টৰ যিটো আপুনি যদি ফেচবুকটো ছাৰ্চ কৰে, ছাৰ্চ কৰিলে মাইগভ আছাম নামৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত মই যিখন বেনাৰ দি থোৱা আছে, এই বেনাৰখন আপুনি মন কৰক, এই বেনাৰখন আপুনি দেখিব পাৰিব। এই বেনাৰখনত সুন্দৰকৈ লেখা আছে, আপোনালোকক মই স্পষ্টকৈ আগৰ ভিডিঅ'টোত জনাইছিলোঁ যদিও এই ভিডিঅ'টোত মই থুলমূলকৈ জনাই দিছোঁ, আপুনি চাই লওক। ইয়াত লেখা আছে আপোনালোকক 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আকৌ আপোনালোকক কেতিয়াকৈ দিবগৈ, 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক টকাখিনি প্ৰদান কৰিব। এতিয়া এই টকাখিনি আপোনালোকৰ কেতিয়াকৈ সোমাব, আপোনালোকৰ 10 বজাৰ লগে লগে শুভাৰম্ভণি কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই অনুষ্ঠান ক'ত অনুষ্ঠিত হ'ব, নিশ্চয় আপোনাৰ মনত প্ৰশ্ন হৈছে। যিহেতু মিটিং হ'ব, এখন ডাঙৰ মিটিং হ'ব, সেই মিটিংখন অনুষ্ঠিত হ'ব গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা সেই যিখন ফিল্ড আছে ফিল্ডত হ'ব আৰু তাৰ পৰাই উদ্বোধনী কৰিব। এতিয়া আপোনালোকে ক'ত যাব লাগিব, আপোনালোকে লাইভত দেখাব, যিহেতু আপোনালোকৰ যি এটা ভোট সমিতি আছে, সেই ভোট সমিতিৰ কেন্দ্ৰসমূহত আপোনালোকে যাব লাগিব। বন্ধু বান্ধৱীসকল, এই বেনাৰখন মই সুন্দৰকৈ দি থোৱা আছে, আপুনি বেনাৰখন স্ক্ৰীনশ্বট মাৰি পেলাই আপুনি চাই ল'ব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় কনফিউজন হৈ আছে, আপোনালোকক 1500 টকা প্ৰদান কৰিবনে নাই 1250 টকা প্ৰদান কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰদান কৰিব 25 ছেপ্টেম্বৰত 1250 টকাহে। 1500 টকা কেতিয়াকৈ প্ৰদান কৰিব, যেতিয়া আপুনি 2024 চনত যি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন আৰম্ভ কৰিব বা শুভাৰম্ভণি কৰিব, তেতিয়াহে আপোনাক প্ৰদান কৰিব। যেতিয়া আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে, সেই ক্ৰয় কৰাৰ বিনিময়ত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব কিমানকৈ টকা, 250 টকা। টোটেল আপোনাৰ হ'বগৈ 1500 টকা। এতিয়া কথা হ'ল, আপুনি গেছ চিলিণ্ডাৰ প্ৰত্যেক মাহতে যদি ক্ৰয় কৰে তেতিয়াহে লাভ কৰিব। যদি আপুনি 3 মাহৰ মূৰত ক্ৰয় কৰে বা এমাহৰ মূৰত, 2 মাহৰ মূৰত, তেতিয়াহে লাভ কৰিব। প্ৰত্যেক মাহতে আপুনি লাভ নকৰে, যেতিয়া গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া ইয়াৰ মাজতো বহুতো বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছিল, 25 তাৰিখে অকল পুৰণা হিতাধিকাৰীৰ একাউণ্টতে সোমাবনে নাই নতুন হিতাধিকাৰীসকলৰ একাউণ্টতে সোমাব। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, 25 তাৰিখে সকলো হিতাধিকাৰীৰ একাউণ্টতে সোমাব। যিসকল নতুন বা পুৰণা বুলি কথা নাই, অৰুণোদয় 3 মুকলি কৰিব 25 তাৰিখে, আৰু অৰুণোদয় যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটোও মুকলি কৰিব। কেন্দ্ৰটো এই কাৰণেই দিছে, যদি আপোনাৰ একাউণ্টত টকাখিনি নোসোমায়, সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই কমপ্লেইন কৰিব পাৰিব। এতিয়া কথা হ'ল, এই অৰুণোদয় কেন্দ্ৰটো আপুনি ক'ত পাব, ক'ত লাভ কৰিব। এই অৰুণোদয় কেন্দ্ৰটো পাবৰ বাবে আপুনি নিজৰ যিটো ব্লক আছে, ব্লকত যাব লাগিব, গৈ পেলাই তাত কমপ্লেইন কৰিবগৈ পাৰিব। এতিয়া কমপ্লেইন কৰিবলৈ যাওঁতে আপোনাৰ কি ডকুমেণ্টছ নিব লাগিব, আধাৰ কাৰ্ডটো প্ৰয়োজনীয়, আপোনাৰ নিজৰ আধাৰ কাৰ্ডটো লৈ যাব, লগত বেংক পাছবুক, যিখিনি যাৱতীয় বা আপোনাৰ নথিপত্ৰ আছে সেই সকলোখিনি লৈ যাব। তেওঁলোকে কি কাৰণে টকাটো আপোনাৰ একাউণ্টত নোসোমালে সকলোখিনি চেক কৰি পেলাই আপোনাক চাই দিব, চাই দি পেলাই যেনেধৰণে তেওঁলোকে কৰিবলৈ কয় সেই কামখিনি কৰিব। নিশ্চয় বুজি পালে। আপোনাৰ যিহেতু কনফিউজনখিনি আছে বা যিখিনি আপোনাৰ মনত ডাউট আছিলে সকলোখিনি ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ। যদি ইয়াৰ মাজতো কিবা কনফিউজন আছে তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো বা আপুনি যদি আকৌ কৈছোঁ আমাৰ ইউটিউব চেনেলটোত যদি নতুনকৈ আপুনি চাইছে বা
নতুনকৈ ভিডিঅ'সমূহ চাইছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে নিয়মীয়াকৈ ভিডিঅ'সমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।